নমস্কাৰ আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ যোৱাকালি সবডাইটৰ বিএড মেৰিট লিষ্ট পাব্লিছ কৰিছে। এই মেৰিট লিষ্টত আমাৰ কাট অফ কিমাননো গৈছে সেই সম্পৰ্কে আজি আলোচনা কৰোঁ আহক। প্ৰথমতে আপোনালোকে দেখিছে যে আমাৰ ঝৰ্ণা চুতীয়া আৰু তেখেতে পাইছে, দেখিছে আপোনালোকে 74.63 মাৰ্কছ। দেন আপোনালোকে দেখিছে যে 2 নম্বৰত আপোনালোকৰ জেমি মোহন, তেখেতে হৈছে 73.46 মাৰ্ক। ইয়াত যদি আমি শেষলৈ চাওঁ, দেখিছে যে ঋষিৰাজ শৰ্মা, তেখেতে পাইছে আমাৰ 68.51 মাৰ্কছ। গতিকে আমাৰ ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত 20 জনক দিছে আৰু তাৰে শেষৰজনে পাইছে 68.51 মাৰ্কছ। এতিয়া আমাৰ যদি চাওঁ, পিছলৈ যদি চাওঁ, আমাৰ জেনেৰেল EWSৰ ক্ষেত্ৰত দিছে ঋতুপ্ৰিয়া নিয়োগ, তেখেতে পাইছে 65.69 মাৰ্কছ। তাত দুজনক দিছে আৰু এজনে পাইছে শ্ৰী প্ৰজ্ঞানদীপ শৰ্মা, তেখেতে পাইছে 62.47 মাৰ্কছ। ইয়াৰ পিছত যদি চাওঁ, আমাৰ OBC MOBC কেটেগৰীৰ ক্ষেত্ৰত দিছে 11 জনক দিছে। তাৰ যদি প্ৰথমজনক চাওঁ, তৃষ্ণা মোহন, তেখেতে পাইছে 67.88 মাৰ্কছ। আৰু শেষৰজনলৈ যদি চাওঁ আমি, হিমাশ্ৰী দত্ত, তেখেতে 65.72 মাৰ্কছ পাইছে। এতিয়া আপোনালোকে চাব পাৰে যে আমাৰ SC ক্ষেত্ৰত দিছে 3 গৰাকী। তাৰে অনুপম গুপ্তাই পাইছে প্ৰথম, তেখেতে পাইছে 58.62 মাৰ্কছ। আৰু শেষৰ গৰাকী পাইছে মধুস্মিতা মজুমদাৰ, তেখেতে পাইছে 54.82 মাৰ্কছ। আৰু ST ক্ষেত্ৰত যদি চাওঁ, 4 জনক চিট দিছে। তাৰে প্ৰথমতে পাইছে হেমন্ত পেগু, তেখেতে পাইছে 67.24 মাৰ্কছ। আৰু শেষৰ গৰাকী যদি চাওঁ আমি, অংকিতা সোণোৱাল, তেখেতে পাইছে 64.38 মাৰ্কছ। আৰু ST এইচৰ ক্ষেত্ৰত যদি চাওঁ, আমাৰ লিভি চিচি, তেখেতে পাইছে 55.51 মাৰ্কছ। আৰু পিছৰ পেজত যদি আমি চাওঁ, এতিয়া PWD বা ডিচেবল কেণ্ডিডেটৰ ক্ষেত্ৰত এজনক দিছে, তেখেতে পাইছে মাৰ্কছটো 51.45 মাৰ্কছ। গতিকে আপোনালোকে দেখিলে যে আমাৰ টোটেল ডিচেবলৰ ক্ষেত্ৰত এজন দিছে, ST এইচৰ ক্ষেত্ৰত এজন দিছে, 2 জন, 6 জন, 9 জন, 20 জন, 22 জন। গতিকে আমাৰ ফ্ৰেছৰ ক্ষেত্ৰত দেখিছে যে আমাৰ ফ্ৰেছৰ ক্ষেত্ৰত আমাৰ 42টা চিট দিছে, অৰ্থাৎ 42 জন কেণ্ডিডেটক চিট দিছে। আপোনালোকে যদি এই PDF-টো পাব বিচাৰে, তেতিয়া মই ডেছক্ৰিপশ্যনতে লিংকটো দিম, আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। যিহেতু ইয়াত অলপ পেজখন অলপ বহলকৈ দিছে, গতিকে জুম কৰিলে বেছি এডোখৰকৈ ওলাবৰ কাৰণে মই গোটেইখন ওলোৱাকৈ ভালকৈ দি দিছোঁ। আপোনালোকে যদি ধৰিব নোৱাৰে, মই লিংকটো ডেছক্ৰিপশ্যনত দিম, আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰিব। আৰু এটা কথা কৈ দিছোঁ যে ইয়াত দেখিছে, মই ইয়াত এইখন পঢ়োঁতে আমাৰ গোলাঘাট চিটি হওক, যোৰহাট PGTC হওক, আৰু আপোনালোকৰ আমাৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছৰে হওক, সেই 3খন আৰু আজি এই সবডাইটৰ মেৰিট লিষ্টৰ লগত বহুত কেইজনৰ নাম চিমিলাৰ হৈ আছে, অৰ্থাৎ একেই মানুহেই পাইছে। গতিকে তেওঁলোকেতো এখনতহে পঢ়িব পাৰিব। গতিকে ছেকেণ্ড লিষ্টটো ওলাবই, প্ৰায় গোটেইখনতে ওলাব। আৰু যিহেতু আমাৰ যোৱাকালিলৈকে গোলাঘাট চিটিত লাষ্ট ডেট আছিলে এডমিশ্যনৰ, তাতো বহুতে নোলোৱা ওলাইছে, অৰ্থাৎ PGTCটো পাইছিলে, গোলাঘাট চিটিত পাইছিলে, তেওঁলোকে এখনটো ওলোৱা নাই বৰ্তমানে, কাৰণ আজি আমাৰ ডাইৰেক্ট যোৰহাটৰ আজি মেৰিট লিষ্ট ওলাব। গতিকে তাত ল'ম বুলি ভাবি বহুতে লোৱা নাই মোৰ চিনাকি। গতিকে গোলাঘাট চিটিতে হওক, যোৰহাট PGTCতে হওক, বা ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছতে হওক, তাত ছেকেণ্ড লিষ্ট মানে ওলাবই। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বাৰু তাত একেদিনাখনেই যাব লাগিব ৱেটিঙত থকাখিনি, বাকীখনততো ছেকেণ্ড লিষ্ট ওলাব। গতিকে আপোনালোকে দেখিছে যে ইয়াত যদি মই ৱেটিং লিষ্টৰ অকণ চাই দিওঁ আপোনালোকক, এইখন হ'ল ৱেটিং লিষ্ট। মই 5 জনমানক কৈ দিছোঁ। প্ৰথমতে আছে ভাস্কৰজ্যোতি লাহন, তেখেতে 68.30 পাইছে। অংকুৰ চাংমাই আছে 68.18 পাইছে। এনেকৈ যদি কোনোবা এবচেণ্ট থাকে, তেতিয়া আপোনালোকৰ ৱেটিং লিষ্টত থকাখিনি ইয়াত যেনেকৈ আছে মেৰিট বেচিছত পাই যাব। আকৌ যদি মই তললৈ চাওঁ, EWSৰ ক্ষেত্ৰতো আছে ঠিক তেনেদৰে। প্ৰথমগৰাকী আছে নিকিতা দেৱগুপ্তা, তেখেতে 61.13 পাইছে। বিৰাজ বৰুৱা আছে, তেখেতে 60.11 মাৰ্কছ পাইছে। আৰু যদি OBC MOBC ক্ষেত্ৰত চাওঁ, তেতিয়া আপোনালোকে দেখিছে যে বিশ্বজ্যোতি গগৈ, তেখেতে 65.68 মাৰ্কছ পাইছে। গতিকে যদি OBC MOBC কোনোবা যদি মেৰিটত নলয় বা চিট খালী হৈ যায়, তেতিয়া আপোনালোকে এনেদৰে ৱেটিং লিষ্টত যেনেদৰে মেৰিট বেচিছত তেওঁলোকে পাই যাব।
এতিয়া যদি আমি শেষলৈ চাওঁ যিহেতু ইম্পৰ্টেঞ্চ কথা এটা লিখি দিছে এইখন আপোনালোকে ইয়াত চাব বিচাৰে এইটো এতিয়া ইয়াত দিছে যে চাওক যিখিনি আমাৰ মেৰিট লিষ্টত চিলেক্ট হৈছে তেওঁলোকক আমাৰ 11 আগষ্ট তাৰিখে এডমিশ্যনৰ কাৰণে মাতিছে আৰু তেওঁলোকৰ এডমিশ্যনৰ 10:30 পৰা 1 বজালৈকে হ'ব আৰু ৱেইটিং লিষ্টৰখিনিকো সেইদিনাখনেই মাতিছে যদিহে আমাৰ মেৰিট লিষ্টত পোৱা 10:30 পৰা যদি 1 বজাৰ ভিতৰত এডমিশ্যন নলয় বা নাপায়গৈ তেতিয়া 1:30 বজাত তেওঁলোকৰ ৱেইটিং লিষ্টৰ কেণ্ডিডেটছখিনিৰ কাৰণে খালী কৰি দিব গতিকে সেইকাৰণে সময়টো খুব জৰুৰী আপোনালোকে সময়মতে যাব সময়ৰ ভিতৰত যাব 10:30 পৰা 1 বজালৈকে আপোনালোকৰ এডমিশ্যন হ'ব যদি কোনোবা নাযায় বা তাত উপস্থিত নহয় তেতিয়া কিন্তু ৱেইটিং লিষ্টৰখিনিৰ কাৰণে মানে খালী হৈ যাব চিট আৰু আপোনালোকে ডকুমেণ্টছখিনি চব অৰিজিনেল লৈ যাব সেইটো ইয়াত কৈ দিছে আৰু এই মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে ভালকৈ ডাউনলোড কৰি চাই ল'ব পাৰিব গতিকে আজি ভিডিঅ'টো ইমানটোৱে আছিলে ধন্যবাদ অনাগত দিনত আৰু আমাৰ মেৰিট লিষ্ট সম্পৰ্কে জানিবৰ কাৰণে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ